চাওক ঐতিহাসিক শিৱসাগৰ জিলাৰ জয়সাগৰৰ যি অঞ্চল জয়সাগৰ গোটেই সামগ্ৰিক অঞ্চলটো আমি যদি কথা ক'ব যে এটা বানপানী গ্ৰাসত পৰিছে এজাক বৰষুণতে আচলতে বানপানী সদৃশ যি মানে সাগৰ সদৃশ যি পৰিৱেশ সৃষ্টি হৈছে ইয়াত আমাৰ আচলতে প্ৰশাসনে আচলতে এই পথছোৱাৰ যি পানীৰ সমস্যা আচলতে কৃত্ৰিম বানৰ যি সমস্যা আচলতে সমস্যা সমাধান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি টাইম ছাত্ৰ সন্থাই এটা কথা শিৱসাগৰ জিলা প্ৰশাসনক এটা কথা তেওঁলোকক স্পষ্টভাৱে জনাই দিব বিচাৰিছে যে ঐতিহাসিক যি জয়সাগৰ ঠাই আচলতে তেওঁলোকে যি আচলতে এই কৃত্ৰিম বানৰ সমস্যা আচলতে আমি বিভিন্ন সময়ত কৈ আহিছোঁ তেওঁলোকে বানপানীৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে আৰু বিশেষকৈ যিসকল লোকে আচলতে গড় খাৱৈৰ পৰা আদি কৰি আমাৰ যি অবৈধভাৱে নলা নৰ্দমা বন্ধ কৰি ৰাখিছে সেইসকলৰ ওপৰত প্ৰশাসনে যি ধৰণৰ কঠোৰ হ'ব লাগিছে কঠোৰ হোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমি অনুৰোধ জনাওঁ যে সেইসকল লোকক এই সংবাদ মাধ্যমৰ জৰিয়তে যিসকল লোকে আচলতে ড্ৰেইনৰ ছিষ্টেম নৰখে ঘৰ নিৰ্মাণ কৰিছে যিসকল লোকে ঐতিহাসিক গড় খাৱৈসমূহ পুতি ৰাখিছে তেওঁলোকক আমি ইয়াৰ পৰা হকেনি প্ৰদান কৰিছোঁ অনতিপলমে সেই পথসমূহ যাতে সেই নলাসমূহ তেওঁলোকে যাতে মুকলি কৰি দিয়ে আৰু জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ অনতিপলমে যদি এই ব্যস্ততাপূৰ্ণ জয়সাগৰ অঞ্চলৰ যদি পানী যি কৃত্ৰিম বানৰ সমস্যা যদি সমাধান নকৰে নিশ্চয়কৈ টাইম ছাত্ৰ সন্থা আৰু স্থানীয় যিবোৰ দল সংগঠন আৰু স্থানীয় যি ৰাইজৰ সহযোগত আমি প্ৰতিদিনে আচলতে পথ অৱৰোধৰ দৰে কাৰ্যসূচী আমি হাতত তুলিবলৈ বাধ্য হ'ম ইয়াৰ কাৰণে যদি পৰৱৰ্তী সময়ত কিবা অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতি সৃষ্টি হ'বলগীয়া হয় তাৰ কাৰণে কিন্তু কোনো কাৰণে আমি জগৰীয়া নহয় সেইটো কাৰণে আমি প্ৰশাসনে স্পষ্ট ভাষাৰে জনাই দিছোঁ আজি আপোনালোকে দেখিছে আমি ৰাজপথত ওলাই আহিবলগীয়া কাৰণ এটাই হৈছে জয়সাগৰত কৃত্ৰিম বানপানীৰ সমগ্ৰ জয়সাগৰ অঞ্চল বুৰ কৰিছে আজি প্ৰত্যেক ঘৰ মানুহৰ ভিতৰত মানে কৃত্ৰিম বানপানীৰ সমস্যা কৰি মানে বহুত পানী সোমাইছে আজি অতিকে পৰিতাপৰ বিষয় আপোনালোকে যদি চাবলৈ যায় কিনাৰতে শ্ৰদ্ধা অৰ্জুন ভোগেশ্বৰ ডাঙৰীয়া ঘৰ আজি যদি চাবলৈ যায় কিনাৰতে 50 মিটাৰ দূৰতে এখন স্কুল আছে আজি চাবলৈ যায় শিৱসাগৰ মহাবিদ্যালয় ইয়াৰ 50 মিটাৰো নহয় তেনেস্থলত এজাক কৃত্ৰিম বানপানীত এইডোখৰ জেগাত সাগৰ সদৃশ পানী হোৱাৰ পিছত স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ইয়াত বহু ৰাইজ বেটেৰী ৰিক্সা ইয়াৰ পৰা আমি সম্পূৰ্ণ বাগৰি যোৱা দেখিছোঁ তেনেস্থলত বিভাগীয় কৰ্তৃপক্ষক তথা জিলা প্ৰশাসনক বাৰম্বাৰ আমি অৱগত কৰি হোৱাৰ পিছত তেওঁলোকে কিয় নীৰৱ ভূমিকা পালন কৰি আছে ই এক ৰহস্যজনক প্ৰশ্ন হৈছে প্ৰথম কথা দ্বিতীয় কথা হ'ল জয়ংপুৰ অঞ্চলৰ অন্তৰ্গত যিসমূহ ড্ৰেইন আছে এই ড্ৰেইনসমূহ অতি সোনকালে কিন্তু তেওঁলোকে ব্যৱস্থা কৰিব লাগিব আৰু 3 নম্বৰ কথা হ'ল যে যিসকল লোকে গড়সমূহ অবৈধভাৱে বেদখল কৰি আছে অবৈধভাৱে বেদখল কৰি তেওঁলোকৰ নিজৰ স্বাৰ্থ যি সিদ্ধি কৰি আছে সেইসকল লোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু সেই গড় খাৱৈসমূহ বেদখল মুক্ত কৰিব লাগিব আমাৰ স্পষ্ট কথা আৰু আমি আজি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ এই সমস্যাটো শিৱসাগৰ জিলা প্ৰশাসনৰ বৰমূৰীয়া আহি ইয়াত সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেওঁলোকে আমাক একো মানে মনৰ শান্তি প্ৰকাৰে যদি একো মানে উত্তৰ নিদিয়ে তেনেহ'লে আমি কিন্তু এই কাৰ্যসূচী আমি বৰ্তমান সময়ত আমি ৰাখি যাম আৰু কিমান সময়লৈকে ৰাখিম নাজানো কিন্তু আমি ইয়াৰ বাবে যিকোনো অনাকাংক্ষিত যদি পৰিৱেশ হ'বলৈ হয় তাৰ বাবে আমি কোনো জগৰীয়া নহ'ম কাৰণ জিলা প্ৰশাসনক যোৱা এসপ্তাহৰ আগত আমি জনাইছিলোঁ এই সমস্যাটোৰ বিষয়ে তেওঁলোকে একো উত্তৰ নিদিলে গতিকেলৈ আজি আমি জিলা প্ৰশাসনৰ উত্তৰ নোপোৱালৈকে কিন্তু আমি ইয়াৰ পৰা নোলাওঁ সেইটো স্পষ্ট কথা Welcome to Hongkong Jindabat.